কি ক'ব সমগ্ৰ পৰিভ্ৰমণ? মই প্ৰকৃততে তিনিচুকীয়ালৈ আহিয়ে থাকোঁ সাংগঠনিক কামত, কিন্তু এইবাৰ মই মোৰ নিজৰ সংগঠনৰ বাহিৰেও অন্য কেতবোৰ ব্যক্তিক যিসকল এই অঞ্চলৰ বাসিন্দা তেখেতসকলক লগ পাব বিচাৰিছিলোঁ। জ্যেষ্ঠ নাগৰিকসকলক, বিভিন্ন সমাজকৰ্মীসকলক, আমাৰ দলৰ জ্যেষ্ঠসকলক আৰু বিশেষ সাংবাদিকসকলক আৰু সকলোকে লগ পাই মই বৰ্তমান অসমৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আৰু মই দেখা পাইছোঁ যে চৰকাৰখনে যদিও কৈছিলে যে সকলোৰে সামগ্ৰিক উন্নয়ন হ'ব, বিকাশৰ পথত অসমক লৈ যাব, বহুখিনি কাম কৰিবলৈ বাকী আছে। তেওঁলোকে প্ৰতিশ্ৰুতি দিলে, প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই বুলি ক'লে ভুল নহ'ব। মই দেখা পাইছোঁ ইয়াত যোৱাকালি মই বোধ কৰোঁ বৰদলৈ নগৰলৈ গৈছিলোঁ, তাত ক'লে যে ৰাস্তাবিলাক বেয়া হৈ আছে, এবাৰ বনাই দিয়ে আকৌ বেলেগ এটা ডিপাৰ্টমেণ্টে খান্দি দিয়ে। ঠিক তেনেকৈ টাউনৰ মূল ৰাস্তাটো, নেশ্যনেল হাইৱেটো, এটি ৰোডটো আৰু বিভিন্ন ৰাস্তা বেয়াটো বেয়াই, আনকি জল জীৱন মিছনৰ পানীৰ আঁচনিৰ কথা মোক আজি ক'লে যে 3 বছৰ আগতে সম্পূৰ্ণ হ'ল, পানী এতিয়াও পোৱা নাই। সেই গতিকে যিবিলাক আমি সাধাৰণতে বিজ্ঞাপন দেখোঁ বা চৰকাৰী জনসংযোগ বিভাগৰ পুস্তিকাত দেখোঁ যে অসমৰ বহুত উন্নয়ন হৈ গ'ল, এইবিলাক মই বাস্তৱতে দেখা নাই। আৰু এইবিলাকে চৰকাৰৰ প্ৰতি বিপদ আনিব, কাৰণ তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে, অসমক বহুত প্ৰতিশ্ৰুতি দিলে আৰু তেখেতসকলে ক'লে সেই সময়ত 10 বছৰ দিয়ক আমাক। আমি ৰাজনৈতিক দলে 5 বছৰৰ কাৰণে এখন নিৰ্বাচনী ইস্তাহাৰ বনাওঁ, তেওঁলোকে ক'লে অসমৰ কাৰণে দৃষ্টিপত্ৰ 2016ৰ পৰা 25লৈকে। 25 হৈ গ'ল। যি হাৰত তেওঁলোকে কাম কৰিলে, এতিয়া মাজতে আমাৰ খৰাং সদৃশ পৰিস্থিতি হ'ল। খেতিয়কৰ মই এতিয়া খবৰ লৈছোঁ, বহুতে কৈছে আমি কঠীয়াটো কামত নাহিলে। তাৰ অৰ্থই হ'ল যে খেতি পথাৰত পানী দিম বুলি কৈছিলে, বিজেপিয়ে দিব নোৱাৰিলে। লাইটৰ ব্যৱস্থা কৈছিলে 24x7, এতিয়া লোড শ্বেডিং প্ৰায়ে হৈ থাকে বুলি কৈছে। ঠিক তেনেকৈ ৰাস্তা ঘাটৰ কথা, নিবনুৱা সমস্যাৰ কথা, মূল্যবৃদ্ধিৰ কথা, এইবিলাক কিন্তু মানুহৰ মুখে মুখে। আৰু যিসকলক মই লগ পাইছোঁ তেওঁলোকে কৈছে যে যিটো আশা কৰি ভোট দিছিলোঁ সেইটো আশা অহা নাই। মই সেই গতিকে ভাবোঁ আমাৰ দলটোৱে যদি ভালকৈ সংগঠিত ৰূপত আগবাঢ়ি আহে, এটা বিকল্প চৰকাৰ এখন দিব পাৰিব। মই দেখিছোঁ মানে অসমৰ সকলো অঞ্চলতেই যিখিনি সমস্যা, এই সমস্যাখিনি সামগ্ৰিকভাৱে সাধাৰণ সমস্যা যিখিনি চৰকাৰে পূৰণ কৰিব লাগিছিল, কিন্তু ইমান পুঁজি অহাৰ পিছতো কিজানি দুৰ্নীতিয়ে হৈছে, মোৰ সন্দেহ হৈছে। আজি চাওক, গুৱাহাটীৰ মেডিকেল কলেজত এটা শিশুৰ 15 তাৰিখে মৃত্যু হ'ল। এই মৃত্যু হোৱাৰ কথাটো খুব এলাপেচা নহয়। এগৰাকী নাৰ্ছে বোলে 35টা শিশুক চাই আছিলে। এতিয়া সেইটোত আকৌ নাটেল মানে নিউ নেটেল কেয়াৰ ইউনিট বা ইণ্টেনচিভ কেয়াৰ ইউনিট, ইণ্টেনচিভ কেয়াৰ মানে যাৰ বিশেষ যতন ল'ব লাগে। এতিয়া তাত তেতিয়াহ'লে এগৰাকী নাৰ্ছে 35টা বিশেষ যতন ল'ব পৰা শিশু কেনেকে যতন ল'লে হয়? তাত এটা অভাৱ আছিলে। অকল বিল্ডিং কেইটা থাকিলে নহ'ব, তাত মেচিন কেইটা থাকিলে নহ'ব, মানুহ থাকিব লাগিব। তাৰপিছত যোৱাকালি বিজ্ঞাপন দিছে 15গৰাকী নাৰ্ছ লাগে। তাৰমানে মুখ্যমন্ত্ৰী মহোদয়েতো তেওঁ দায়িত্ব পাতি লৈছে। এতিয়া কালি বিধায়ক এখন আনিছে বিল এখন, যে যদি কোনোবাই কৰাপশ্যন কৰে, কোনোবাই যদি কাম ভালকে নকৰে, তেওঁক ডিছমিছ কৰিব লাগে। এতিয়া মোৰ অসমৰ গভৰ্ণৰৰ প্ৰতি প্ৰশ্ন, অসমৰ আটাইতকৈ বেছি সময় যোৱা সময়ছোৱাত শিক্ষা বিভাগৰ মন্ত্ৰী, স্বাস্থ্য বিভাগৰ মন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত যিবিলাক দুৰ্ঘটনা হৈছে, পথ দুৰ্ঘটনাই হওক, তেওঁ PWD মিনিষ্টাৰ এতিয়াও, বা আপোনালোকে জানে দলং নাই বুলি কৈ মানুহ ক'ত পৰি যায়, ক'ৰবাত এক্সিডেণ্ট হৈ আছে এইবিলাক। আৰু মেডিকেল কলেজত যিটো ঘটনা হ'ল, এতিয়া মুখ্যমন্ত্ৰীক এই নতুন আইন অনুসৰি তেওঁ বৰ্খাস্ত কৰিবনে চৌকচ কৰিব? কাৰণ যিটো আমাৰ ৰাইজৰ আশা আছিল, এই আশা কিন্তু পূৰণ কৰিব পৰা নাই বিজেপিয়ে। 26ৰ নিৰ্বাচন যিটো আহি আছে, বেছি দিন আৰম্ভ হ'লে, 26ত বিৰোধী একেলগত দেখিবলৈ পোৱা যাব নেকি? মই একদম আশাবাদী। মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই যদিও কৈ আছে যে মই 126টাত খাৰা কৰি দিম, দেৱব্ৰত শইকীয়াৰ এগেইনষ্টে প্ৰাৰ্থী দিম, আমুকৰ এগেইনষ্টে দিম, মই ভাবোঁ তেখেতে আমাৰ সকলোৰে লগত আলোচনা কৰিব আৰু জয়যুক্ত কৰিব পৰা প্ৰাৰ্থী কিছু তেখেতেও আগবঢ়াব বিৰোধীৰ হৈ, আৰু অন্য দলবিলাকো আগবঢ়াব, কংগ্ৰেছেও আগবঢ়াব, আৰু আমি সকলোৱে মিলি পেলাই বিজেপিক যি অসম বিৰোধী কাম কৰি আছে, যি নাগৰিকত্ব সংশোধনী আইন 2019 চনৰ যুগেৰে 14 চনলৈকে অহা বিদেশী নাগৰিকক যে নাগৰিকত্ব দিব বিচাৰিছে, বিশেষকৈ অসমত, মোৰ ভাৰতৰ অন্য ৰাজ্যত দিলে মোৰ আপত্তি কৰিব লগা নাই। তেওঁলোকে আজি তাৰিখলৈকে যদি বাংলাদেশৰ পৰা কোনোবাই খেদা খাই আহিছে, তেওঁলোকে সংশোধনী কৰি দি দিয়ক, কিন্তু অসম চুক্তিখনক সন্মান কৰক। অসম চুক্তিখন সকলোৱে মানি লৈছিল। ইয়াত মাটি কম, সেই সময়তে 20 বছৰ বেছিকে ল'লোঁ, অন্য জেগাত 51 হ'লে আমি 71লৈকে ল'লোঁ। আৰু আমাৰ ব্ৰহ্মপুত্ৰই ইমান মাটি খহাই থাকে, অন্য ৰাজ্যততো ব্ৰহ্মপুত্ৰ নাই। ইয়াত এতিয়া জ্বলেই যাওঁ, কালি মই
কৰ্দৈগুৰিলৈ গৈছিলো, তাতে মোক দেখাই আছে যে যোৱা বছৰ বোলে আমি হৰণ লওঁতে 2 কিলোমিটাৰ আগত আছিলে সত্ৰখন, এতিয়া বোলে 2 কিলোমিটাৰ নাইকিয়া কৰি দিলে। এই যিসকল জীয়াই থকা মানুহে এনেকুৱা কথা কৈ আছে, সেই সমস্যাটো অন্য জেগাত নাই নহয়। সেইকাৰণে অসমক ৰেহাই দিব লাগিছিল। গতিকে মই ভাবো বিজেপিয়ে অসমৰ প্ৰতি অন্যায় কৰিছে, ৰাইজে তেওঁলোকক ধৰিব। যোৱাবাৰ আচলতে তিনিচুকীয়া সমষ্টিটো আৰু দুৰ্বলতা বুলি নকওঁ, সেই সময়তো আমি এটা বহল ভিত্তিক মিত্ৰতাৰ কথা আছিলে, আৰু মিত্ৰতাৰ স্বাৰ্থত এইবিলাক কৰা হয়, বহুতখিনি মিত্ৰতাৰ কাৰণে কৰিছিলে, দুৰ্বলতা নহয়। এইবাৰ কি এতিয়াও এইবিলাক কথা আলোচনা হোৱাই নাই। আমাৰ আপুনি জানে দলপতিয়ে কৈছে, মানে আমাৰ সভাপতিয়ে কৈছে ছেপ্টেম্বৰৰ পিছত আলোচনা হ'ব। আমি আশা কৰিম তেতিয়া, আৰু ৰাইজৰ মতামত নিশ্চয় গুৰুত্বপূৰ্ণ হ'ব।